আজ্ঞা অনুসৰি ৰাজধাত্ৰী কালিন্দীক ইমান বিচাৰি কৰিলো চলাত, তথাপিতো তাইক মই নাপালো বিচাৰি। ৰাজআজ্ঞা পালন কৰি বহুতো অপৰাধীক মৃত্যুদণ্ড মই কৰিছো প্ৰদান। কিন্তু মহাৰাজৰ বৰ্তমানত আজি মন্ত্ৰীবৰে দিছে মোক এক অন্যায়ৰ আদেশ। ৰাজকুমাৰৰ সহিতে কালিন্দীক বিচাৰি বধ কৰি নিষ্কণ্টক কৰিব লাগে মন্ত্ৰীবৰৰ শত্ৰু। নাই 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 নাই, মই এনে অন্যায়ৰ আদেশ কেতিয়াও পালন কৰিব নোৱাৰো। কিন্তু নহলে যে অত্যাচাৰী মন্ত্ৰীয়ে মোক কৰিব হত্যা। নাই 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 নাই, চলে বলে কিংবা কৌশল প্ৰয়োগ কৰি হলেও মহাৰাজ সুধৰ্মাৰ একমাত্ৰ স্বাক্ষৰ ৰাজকুমাৰক যেনে তেনে ৰক্ষা কৰিবই লাগিব। যাওঁ এতিয়া মই কৰ্তব্যত সমগ্ৰসৰ। দুঃখে চলি যাই বুদ্ধিৰ চক্ৰান্ত হেৰুৱাই ৰাজ্য মই আছি অৰণ্য নিবাসী। মই আছি অৰণ্য নিবাসী। পত্নীয়ে মোৰ ত্যাগিলে জীৱন। পুত্ৰ গতাইটি ধাত্ৰী কালিন্দীৰ হাতত মই আজি অৰণ্য নিবাসী। ঠিক মোৰ জীৱন, ঠিক একমাত্ৰ পুত্ৰৰ ভৱিষ্যত মই ৰক্ষা কৰিব নোৱাৰিলো। ধৃষ্ট বুদ্ধিৰ চক্ৰান্তত পৰি ৰাজ্যৰ সকলো ৰাজকৰ্মচাৰী বশীভূত কৰি কৃষ্ণ বুদ্ধি কুন্তল ৰাজি হত্যা কৰ্তা বিধাতা। কিন্তু মোৰ অন্তৰাত্মাই কয় পুত্ৰ মোৰ পুত্ৰ হৈ
এদিন নহয় এদিন স্বমহিমাৰে উজ্জ্বল হৈ উঠিব, উজ্জ্বল হৈ উঠিব। হয়তো সেই দিনটো মই দেখিবলৈ নাপাম, কিন্তু কিন্তু মন্ত্রী দৃষ্টবুদ্ধি, তোর তোর পতন মই অবশ্যই দেখি। হুন হুন হেরো অহংকারে দৃষ্টবুদ্ধি, তোর অহংকার শূন্য নোহোৱা পৰ্যন্ত মই জীয়াই থাকিম। মই জীয়াই থাকিম। মৃত্যু যদি আহে মোৰ সন্মুখলৈ, নকৰো, মৃত্যুক মই নকৰিম বৰণ। চাম চাম মই ভালদৰে কিদৰে পতন ঘটে ধৃষ্ট বুদ্ধিৰ অহংকাৰ। দেখিছো দেখিছো অদূৰত মই এটি ঋষিৰ আশ্ৰম। যাওঁ, তাতে মই পৰিচয় গোপন কৰি কৰিমগৈ নিবাস। পুত্ৰ পুত্ৰ হাতে ধনু আনন্দিত হাতে ধনু আনন্দিত আনন্দিত
বেয়া লাগিছে নি আই? ৰবা ৰবা, মই জুৰিটিৰ পৰা তোমাৰ বাবে পানী আনোগৈ। ভগবান, তুমি কিয় কিমান নিশ্চয় মহাৰাজৰ ধৰ্ম আৰু ৰাণীৰ শৈশিক মাত্ৰ পুত্ৰ চন্দ্ৰহাৰক মই সাজি কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছো। প্ৰতি মুহূৰ্ততে চোৱা আৰু ধৃষ্টৰ পুথিৰ হাতৰ পৰা মই ৰক্ষা পাবৰ কাৰণে দিব্যৰাত্ৰি সংগ্ৰামী কৰিছো। কিন্তু মই আৰু নোৱাৰিছো। আজি মোৰ সবাসৰে ভগৱান, তুমি কিবা এটা উপায় দিয়া প্ৰভু, কিবা এটা উপায় দিয়া। আই আই আই, লোৱা আই। বাবা, মোৰ সোণ, মই আৰু কিমান দিন জীয়াই থাকিম তাৰ কোনো নিশ্চয়তা নাই সোণ। সেয়ে তোক আজি মই এটা ডাঙৰ কথা কম। সোণ, এটা ডাঙৰ কথা কম। তই ৰজাৰ সন্তান। তই ৰজাৰ সন্তান, কিন্তু ভাগ্যৰ বিড়ম্বনাত পৰি আজি তই সেই দুৰ্ভগীয়া কালিন্দীৰ লগত জীৱন যাপন কৰিব লগা হৈছে। কিন্তু তোক আৰু মই কিমান দিন নিৰাপত্তা দিব পাৰিম তাৰ কোনো নিশ্চয়তা নাই সোণ। তাৰ কোনো নিশ্চয়তা নাই। কালিন্দী, নাই, তই আৰু কিমান কষ্ট কৰিবি? তোক তোৰ কষ্টৰ পৰা মুক্তি দিবলৈ আজি মুক্তিদাতা ভৈ নিজেই উপস্থিত। মন্ত্ৰীবৰ, তই এটা মহাপাপী। তোক দেখিলে নৰ সমাজে নৰক দৰ্শন কৰে। অন্তদত্তৰ ৰজাৰ প্ৰতি তোৰ যি ব্যৱহাৰ, তাক দেখিলে ইটোৰ পানীয়ে লাজ পায়। সোণ হেৰক কামৰ, তই ঈশ্বৰৰ বিচাৰত কেতিয়াও হাৰি যাব নোৱাৰ। তই কেতিয়াও হাৰি যাব নোৱাৰ। ধন্যবাদ কালিন্দী, ধন্যবাদ। ইমান সহজতে ধৰা দিয়াৰ বাবে। চোৰাংচোৱে যদিও বা কৈছিল, মই ভাবিছিলো মই কোনোবা সাধাৰণ বিধৱা, কিন্তু তই তোৰ পৰিচয় নিজেই দিলি। মহারাজ, এ চাই আছ তুৰন্তে ৰাজকুমাৰক হত্যা কৰ।
তুইও এই ভাতৃর জীবন শেষ করি অস্ত্র শূন্য করু। নহয় মন্ত্রী ভাই, আপুনি আপুনি কেনেকুৱা কৰিব মন্ত্ৰী ভাই? আপুনি কিমান নিৰ্দয় নহ'ব? মই আপোনাৰ চৰণত ধৰিছো। এই মহাৰাজৰ উত্তৰাধিকাৰী আপুনি জীয়াই থাকিবলৈ দিয়ক। মই আপোনাৰ চৰণত ধৰিছো মন্ত্ৰী ভাই, মই আপোনাৰ চৰণত ধৰিছো। তার পরিবর্তে আপনি মুখে হত্যা করত মন্ত্রী ভাই, মুখে হত্যা করা। তোমারও লালন পালন করি, তাই বহু কষ্ট করি। এই তোর এই কষ্ট পুরস্কার নিশ্চিত ভাবে তই পাব যোগ্য। কিন্তু কে দিন তোক মই উপহার, তোক কে দিম উপহার? এই কালিন্দী লতুল কি করে মৃত্যুর শীতল কুলাস ভূধর্মার একমাত্র পুত্র চন্দ্রহাস, ইয়া তারই প্রমাণ। আজি নিষ্কন্তকে জ্যেষ্ঠ বুদ্ধি মোৰ পাছত কুন্তলৈ ৰাজসিংহাসন মোৰ পুত্ৰ মদন সিংহ বিৰাজিত হ'ব। আজিৰ পৰা এই দুষ্ট বুদ্ধি কুন্তলৰ
আইত্য বেটাটা বলা বলা মহাকাল হাই হাই কিয় তুমি কৰি আছা তুমিত বাগৰি হাই হাই বুজিলো বুজিলো নিষ্ঠুৰ এই ব্যক্তিয়ে মোৰ আইক কৰিলে হত্যা হাই তুমি মোক এৰি থৈ কলৈ গলা মই এতিয়া কলৈ যাম কোনে মোক কৰিব সহায় কোন ক'ত আছা ৰক্ষা কৰা কোন ক'ত আছা ৰক্ষা কৰা কোন ক'ত আছা ৰক্ষা কৰা আই কি এই 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 গভীৰ অৰণ্যৰ মাজত অকলশৰে পৰি আছে এটি ৰক্তস্নাত শিশু কোন পাখণ্ডই কৰিলে এনেকুৱা অৱস্থা নাই নাই প্ৰথমতে ক্ষতস্থান মোৰ বস্ত্ৰৰে আবৃত কৰি ৰক্তস্ৰোত বন্ধ কৰো কোন তুমি কোনে তোমাক কৰিলে এনেকুৱা অৱস্থা নাজানো মই মোৰ প্ৰতীক পৰিচয় কিন্তু আয়ে কৈছিল মই কোনোবা ৰজা ৰাণীৰ ল'ৰা মোৰ আইক এজন মানুহে হত্যা কৰিলে আৰু আৰু নুবুজিলো কিয় মোক হত্যা নকৰিলে বুঝিলো বুঝিলো বাছা মৃগৰ অন্বেষণে তোমাৰ কাৰণেই বিধাতাই আনিলে মোক এই স্থানলৈ বলা বাছা পুত্ৰহীন এই কুলিন্দৰ উদং বক্ষ আজিৰ পৰা তুমিয়েই কৰিবা শুৱনি ঈশ্বৰ দান তুমি আজিৰ পৰা কুলিন্দ নন্দন ঈশ্বৰ দান তুমি আজিৰ পৰা কুলিন্দ নন্দন বলে বাবা সক্রিয় এতিয়া আমি কৰো প্ৰস্থান